নমস্কাৰ। আমি মহিলাসকল আজিকালি কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই, নহয়নে বাৰু? আৰু আগবাঢ়ি যাব লাগিব আৰু আমি ইগৰাকীয়ে সিগৰাকীক আগবাঢ়ি যোৱাত সহায় কৰিব লাগিব। আৰু এটা কথা কি জানেনে, প্ৰায় ভাগেই আগৰ পৰাই চলি আহি আছে যে মানুহে কয় যে ছোৱালী মানুহে এই কামটো কৰিব নোৱাৰে, সেই কামটো কৰিব নোৱাৰে, কিন্তু আজিকালি সেইটো নহয়। আমি ছোৱালীবিলাকে মানুহক সোধোঁ যে এইটো কৰিব পাৰিমনে, এইটো কৰিব নোৱাৰিমনে। আমি নিজেই নিজকে সাহস কেতিয়াও নিদিওঁ। কিন্তু মই এটা কথা কওঁ কি জানেনে, নিজেই নিজক সাহস দিব লাগিব। আনে সাহস দিয়াতকৈ আপুনি নিজক সাহস দিব লাগিব, তেতিয়াহে আপুনি আগবাঢ়ি যাব পাৰিব। আৰু এটা কথা কি জানেনে, এইটো সত্য কথা যে এগৰাকী মহিলাহে আনগৰাকী মহিলাৰ শত্ৰু। কিছু ক্ষেত্ৰত নোহোৱাও নহয়, নহয়নে বাৰু? কিন্তু সেইকাৰণে মই কৈ আছোঁ যে আপুনি নিজৰ সাহস নিজেই হওক। আপুনি লোকলৈ আশা নকৰিব যে কোনোবাই আপোনাক সাহস দিব। আপুনি নিজেই নিজৰ সাহস, মই এইটো কৰিব পাৰিমেই, এইটো কৰিবই লাগিব। সেইকণ সাহস যেতিয়া আপুনি গোটাই ল'ব, আপোনাক কোনেও ৰখাব নোৱাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব, বেয়া দিশত নহয়, সদায় সৎ দিশত আগবাঢ়িবলৈ নিজক সাহস দিব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট এটাও কৰি দিব। ধন্যবাদ।